ৰাজ্যৰ ক্ৰীড়া জগতলৈ আহিছে এক সুখবৰ। অচিৰেই মুকলি হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ক্ৰিকেট ষ্টেডিয়াম। আমিনগাঁৱত যুদ্ধকালীন তৎপৰতাৰে চলিছে ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য। আমিনগাঁৱৰ নিৰ্মীয়মান ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ক্ৰীড়া ক্ষেত্ৰত সংযোজন হ'ব এখন নতুন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম। আমিনগাঁৱত যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে আন্তৰ্জাতিক মানৰ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য। 2026 বৰ্ষৰ ফেব্ৰুৱাৰীত এই ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সমাপন হ'ব বুলি আশা কৰা হৈছে। শনিবাৰে পুৱা ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 20,000 লোকে এই আটকধুনীয়া তথা আধুনিক ষ্টেডিয়ামত বহি উপভোগ কৰিব পাৰিব খেল। নতুনকৈ দুখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিলে। সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে। এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছো অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব। ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটকধুনীয়া ক্ৰিকেট ফিল্ড হ'বগৈ আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া। ইয়াৰ সমান্তৰালভাৱে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আনুষংগিক কিছুমান কামো সমাপন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। ষ্টেডিয়ামখনৰ লগতে পাৰ্কিং আদিৰ ব্যৱস্থাও সুন্দৰ ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা যুগুত কৰা হৈছে। আগন্তুক সময়ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় T20 আদি ফৰ্মেটৰ ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি অন্তিম পৰ্যায়ত আহি পাইছে ছুইমিং পুলৰ নিৰ্মাণ কাৰ্য। শনিবাৰে আমিনগাঁৱতে নিৰ্মাণ অৱস্থাত থকা ছুইমিং পুলটো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগত আনুষংগিক বাকী কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছো। আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল, ইনডোৰ ষ্টেডিয়াম হ'ল বেডমিণ্টন, লগত ছুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে। আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছো, যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক, T20 হওক, ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায়। পৰৱৰ্তী সময়ত অসমত নেশ্যনেল গেমছ অনুষ্ঠিত কৰাৰো এক ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰীজনে। সেই সময়লৈকে ৰাজ্যত পৰ্যাপ্ত ষ্টেডিয়াম গঢ়ি উঠিব বুলি উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অহা এমাহৰ ভিতৰত নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি আমিনগাঁৱতে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোচিং যিটো চেণ্টাৰ হয়, ষ্টেডিয়াম এখন হ'লে এটা নহয় 4-5টাও কোচিং চেণ্টাৰ চলাব পাৰে। এছিয়াত এনেকুৱা চিন্তাও আছে, গতিকে কোচিং চেণ্টাৰ চলোৱাত কোনো অসুবিধা নাই। কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত, বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব। নেহেৰু ষ্টেডিয়ামখনো এতিয়া আমি নতুনকৈ বনাব গৈ আছো, অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব। সৰু সজাই হ'ল, আমিনগাঁও হ'ল, আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছো। গতিকে আৰু প্লাছ আজিকালি যিবিলাক ডাঙৰ শ্ব' আহে, শ্বিলঙত প্ৰায় শ্ব' হৈ থাকে আপোনালোকে জানে, সেই আন্তঃৰাষ্ট্ৰীয় শ্ব'বিলাকো আমি ইয়াতে পাতিব পাৰিম, যাতে মানুহে আহি পেলাই শ্ব' অনুভৱ কৰিব পাৰে। গতিকে এইখন হ'লে এটা বহুত ডাঙৰ সুবিধা এটা হৈ যাব। আমাৰ হাতত এটা অল্টাৰনেটিভ থাকিব যে সৰু সজাইত কিবা এটা হ'ল বা বৰ্ষাপাৰাত কিবা এটা হ'ল, ঠিক আছে আমিনগাঁৱত কৰোঁ, এটা আমাৰ অল্টাৰনেটিভ আহি যাব। উল্লেখ্য যে এই সকলো ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছত আমিনগাঁওস্থিত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ষ্টেডিয়ামত উপস্থিত হৈ কিছু সময় খেল উপভোগ কৰাৰ লগতে বিভিন্নজনৰ লগত মত বিনিময় কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক্ৰীড়া অনুৰাগীৰ কামনা আশা কৰা ধৰণেৰেই সম্পূৰ্ণ হৈ উঠক আমিনগাঁও আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা হওক নৱজাগৰণৰ। নিউজ ডেস্ক ৰিপৰ্ট, কোকো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002 33540 88765 21098 website www.aipguwahati.in